গাইজ, আমি সকলোৱে জানো যে বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰ দিনক দিনে বৃদ্ধি হৈ গৈ আছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই আমাৰ দৈনন্দিন জীৱনটো অতি সহজ আৰু লাভজনক কৰি তুলিছে। বৰ্তমান সময়ত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ এক অন্যতম আৱিষ্কাৰ হৈছে AI। AI সম্পৰ্কে আমি আজি আলোচনা কৰিম যে AI প্ৰকৃততে কি আৰু এই AI আমাৰ দৈনন্দিন জীৱনত আমাৰ কিদৰে সহায় কৰিব পাৰে বা আমি AIৰ জৰিয়তে আমি কি কাম কৰিব পাৰোঁ বা কেনেকৈ কাম কৰিব পাৰোঁ, AI নো কি, আজি সকলো আলোচনা কৰিম। এই ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকক। AI কিছুমান বিশেষ প্ৰচেছৰ সহায়ত কাম কৰে। প্ৰকৃততে AI মানে হৈছে এটা বিশেষ ছফ্টৱেৰ বুলি ধৰি ল'ব পাৰে। AI আমি বিভিন্ন ধৰণে লাভ কৰিব পাৰোঁ। চাপ'জ AI মানে এটা বিশেষ ছফ্টৱেৰ। AI কিছুমান বিশেষ প্ৰচেছৰ সহায়ত কাম কৰে। আমি জানো যে আজিকালি ইণ্টাৰনেটত বা গুগলৰ সহায়ত বা ক্ৰম ব্ৰাউজাৰৰ সহায়ত আমি ইণ্টাৰনেটৰ জৰিয়তে আমি সকলো ধৰণৰ ডেটা আমি লাভ কৰিব পাৰোঁ। এই সকলোবোৰ ডেটা এই AI কালেক্ট কৰি লয়। ইয়াৰ প্ৰথম প্ৰচেছটো হৈছে ডাটা ইনপুট। ডাটা ইনপুট মানে হৈছে যে ইণ্টাৰনেটত থকা প্ৰতিটো বস্তুৱেই AI কালেক্ট কৰি লয়। ইয়াত স্পীচ অৰ্থাৎ যিকোনো ধৰণৰ বক্তব্য বা ডেফিনেশ্যন যিকোনো ধৰণৰ হ'ব পাৰে বা টেক্সট, ইমেজ, কনটেক্সট, আউটকামছ যিকোনো ধৰণৰ ডেটা কালেক্ট কৰি লয়। লোৱাৰ পিছত ছেকেণ্ড প্ৰচেছটো হৈছে ডাটা প্ৰচেছিং, এলগৰিদম এণ্ড ৰুলছ। অৰ্থাৎ এই ডেটাখিনি কালেক্ট কৰি ল'লেই নহ'ব, সেইখিনি এটা চিজিল কৰি ল'ব লাগিব যে কোনটো কি কামত আহিব বা কেনেকুৱা ধৰণৰ কামত ইউজ কৰা হ'ব। এই অল ডিটেইলছ প্ৰতিটো বস্তুৱে নিখুঁতকৈ সি এটা প্ৰচেছ কৰি লয়, যাতে মানুহে বিচৰা ধৰণে এই তৎক্ষণাত দি দিব পাৰে। ইয়াত প্ৰচেছ আছে ইণ্টাৰপ্ৰেট, প্ৰেডিক্ট এণ্ড এক্ট। অৰ্থাৎ এটা শৃংখলাবদ্ধভাৱে সকলো বস্তু সজাই লোৱা হয়। নেক্সট আছে থাৰ্ড প্ৰচেছটো হৈছে আউটকাম, ছাকচেছ, ফেইলাৰ। এতিয়া আউটকাম হৈছে যে আমি বিচৰা ধৰণে বা বিচৰাৰ লগে লগে AI আমাক ডেটাখিনি দি দিব পাৰে যাতে। আন এটা প্ৰচেছ হৈছে এডজাষ্টমেণ্ট। ইয়াত ডেটা এলগৰিদমছ এণ্ড ৰুলছ আউটকামছ। অৰ্থাৎ ডেটাবিলাক এটা নিৰ্দিষ্ট শৃংখলাবদ্ধভাৱে সজাই লোৱা হয়। আৰু এছেছমেণ্ট, ইয়াত এনালাইচিছ কৰা হয়। ডিস্কভাৰী, ফিডবেক। অৰ্থাৎ এনালাইজ কৰা হয় তাত সকলো আমি যেনেকৈ মগজুৰে আমি সকলো কথা চিন্তা কৰি লওঁ, ঠিক তেনেদৰে AIটো এনেকুৱা এটা প্ৰচেছ য'ত তেওঁ কালেক্ট কৰা বস্তুবিলাকত যদি কিবা খুটি নাটি থাকে, ভুল থাকে, তেওঁ নিজেই সেইবিলাক ওলাই ল'ব পাৰে। গতিকে এনালাইজ কৰি লয় কোনটো বস্তু পাৰফেক্ট হ'ব বা কেনেকুৱা হ'ব সকলো ধৰণে। ডিস্কভাৰী অৰ্থাৎ প্ৰতিটো বস্তুটো নিজেই বিচাৰি ল'ব। আমি কিছুমান কাম আমি নিজে কৰাৰ কোনো প্ৰয়োজন নাই, যে ডাটাখিনি কালেক্ট কৰাৰ পিছত তাক কেনেধৰণে ব্যৱহাৰ কৰিব লাগিব বা কোনটো কামত কোনটো বস্তু ব্যৱহাৰ কৰিব লাগিব, কেনেদৰে ব্যৱহাৰ কৰিব লাগিব বা কেনেদৰে ওলাই ল'ব লাগিব, এই সকলো ধৰণৰ কাম AI নিজে কৰি লয়। এতিয়া জানো ফাণ্ডামেণ্টেল কনচেপ্ট অফ AI। এতিয়া আমি ইয়াত কেনেকুৱা ধৰণৰ প্ৰচেছ আমি লাভ কৰিব পাৰোঁ। AIৰ প্ৰচেছবিলাক হৈছে যে মেচিন লাৰ্ণিং। অৰ্থাৎ আমি মেচিনাৰী, ছাপ'জ আমি কম্পিউটাৰৰ সহায়ত আমি কিবা কাম কৰিব লগা হ'লে কম্পিউটাৰৰ জৰিয়তে আমি কিছুমান কাম AIৰ জৰিয়তে আমি কৰিব পাৰোঁ। কম্পিউটাৰ, মোবাইল বা আন যিকোনো মেচিনাৰী কামৰ ক্ষেত্ৰত আমি AIৰ সহায় ল'ব পাৰোঁ। ডিপ লাৰ্ণিং অৰ্থাৎ আমি যিকোনো বিষয়ৰ ওপৰত গভীৰভাৱে আমি শিকিব পাৰোঁ। এক্সপাৰ্ট ছিষ্টেম অৰ্থাৎ আমি অতি নিখুঁতভাৱে আমি যিকোনো কাম আমি ছিষ্টেমেটিকেলি আমি কৰিব পাৰোঁ AIৰ জৰিয়তে। কম্পিউটাৰ ভিজন, আমি কম্পিউটাৰৰ AIৰ জৰিয়তে আমি জানো যে কম্পিউটাৰৰ জৰিয়তে বিভিন্ন কাম কৰিব পাৰি।
আৰু এই সকলোবোৰ কাম আমি ইয়াৰ জৰিয়তে আমি নিজে নিজে অটোমেটিক্যালি আমি কৰিব পাৰোঁ। নেক্সট হৈছে নেচাৰেল লেংগুৱেজ প্ৰচেছিং। নেচাৰেল লেংগুৱেজ আমি আমাৰ সাধাৰণতে ব্যৱহাৰ হোৱা যিবিলাক ভাষা আছে তাৰ মেক্সিমাম ভাষা মানে ইয়াত মানে সেভ হৈ আছে। অৰ্থাৎ আমি সাপোজ আমি এটা ইংলিছৰ পৰা আমি হিন্দী লৈ বা আন যিকোনো লেংগুৱেজলৈ আমি ট্ৰান্সলেট কৰিব লাগে, সেইটো আমি ইয়াৰ জৰিয়তে আমি অটোমেটিক্যালি আমি কৰি ল'ব পাৰিম। নিউৰেল নেটৱৰ্কটো হৈছে আমি আমাৰ যেনেকৈ মানুহৰ ক্ষেত্ৰত নাৰ্ভ ছিষ্টেম আছে, নিউৰেল ছিষ্টেম আছে, এই নিউৰনবিলাকে আমাৰ যেনেকৈ গোটেই বডিত মানে এটা নেটৱৰ্ক গঢ়ি তোলে বা তাৰ বিভিন্ন কাম থাকে, ঠিক তেনেকৈ মানে এই নিউৰেল নেটৱৰ্কে মানে অৰ্থাৎ ইয়াৰ জৰিয়তে সমগ্ৰ বিশ্বৰ মানে লগত এটা নেটৱৰ্ক কানেক্টিভিটি এটা গঢ়ি তুলিছে, যাৰ জৰিয়তে মানে সকলো ধৰণৰ কাম মানে আমি পৃথিৱীৰ যিকোনো ঠাইত থাকি আমি সহজতে কৰি ল'ব পাৰোঁ। এইকেইটা হৈছে আমাৰ মেইন প্ৰচেছ কেইটা: ইনপুট, প্ৰচেছিং, আউটকাম, এডজাষ্টমেণ্ট, এছেছমেণ্ট। এইবাৰ আকৌ এটা চান্স আছে, আগন্তুক 2026 চনত যি HSLC এক্সামিনেশ্যন অনুষ্ঠিত হ'ব, তাত ইয়াৰ ওপৰত এছে অৰ্থাৎ ৰচনা অহাৰ চান্স খুবেই আছে। মই ইয়াত চব ডিটেইলছ মই ইয়াৰ ওপৰত সুন্দৰকৈ আমি লিখিতভাৱে মই দি দিছোঁ। ইংলিছ আৰু অসমীয়া দুইটা লেংগুৱেজতে মই দি দিছোঁ, যাতে আপোনালোকে অতি সহজে মানে বুজি ল'ব পাৰে কথাখিনি। ইয়াই কেনেকৈ কাম কৰে ইয়াৰ সম্পূৰ্ণ প্ৰচেছবিলাক মই ইয়াত ধুনীয়াকৈ দি দিছোঁ। আমাৰ বিশেষকৈ ষ্টুডেণ্টখিনিৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট, কাৰণ বৰ্তমান সময়ত আমি ইয়াৰ জৰিয়তে আমি বিভিন্ন কাম কৰিব পাৰোঁ। মোবাইলৰ জৰিয়তে বা কম্পিউটাৰৰ জৰিয়তে কিছুমান এনেকুৱা ছফ্টৱেৰ আৰু এপছ আছে যিটো নেকি মানে AI এপ, তাৰ জৰিয়তে আমি বিভিন্ন কাম আমি অতি সহজে আমি কৰি ল'ব পাৰোঁ। এটা খুবেই ইউজফুল এপ ChatGPT। এই ChatGPTটো এনেকুৱা এটা এপ যে আমি যিকোনো কুৱেশ্যন এটা কৰাৰ পিছত অতি কম সময়ৰ ভিতৰত 1 ছেকেণ্ড বা 2 ছেকেণ্ড সময়ৰ ভিতৰতে সি এনচাৰ দি দিয়ে আৰু খুব পাৰফেক্টলি দিয়ে। নেক্সট আৰু এটা হৈছে গুগল জেমিনাই। গুগল জেমিনাইৰ সহায়ত আমি যিকোনো কুৱেশ্যন এনচাৰ আমি লাভ কৰিব পাৰোঁ আৰু আমি বিভিন্ন কাম আমি কৰিব পাৰোঁ। যিসকলে নেকি ছ'চিয়েল মিডিয়াত কাম কৰে সেইসকল ব্যক্তিৰ বাবে ChatGPT, গুগল জেমিনাই আৰু বহুতো আছে, এই এপছবিলাক খুবেই ইউজফুল হয়। তেনেকুৱা কামতো তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব।